সকলোৱে নমস্কাৰ জনাই নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত অৰ্থাৎ অসমৰ জাতি জনগোষ্ঠীসমূহ আৰু তেওঁলোকে পালন কৰা বিভিন্ন ধৰণৰ উৎসৱ আৰু তেওঁলোকৰ বিভিন্ন ৰীতিসমূহক লৈ পেলাই আমি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন অসম চৰকাৰৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে বেছ কৰি প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে আহকচোন আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। অসম চৰকাৰৰ এডিআৰ গ্ৰেড 3, গ্ৰেড 4 আৰু অসম পুলিচৰ এক্সামসমূহত এই টপিকটোৰ পৰা যথেষ্টসমূহ প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। এইটো ভিডিঅ'টোৰ প্ৰথম পাৰ্ট আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় বা ভিডিঅ'টোৰ ওপৰত আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহ'লে ইয়াৰ ছেকেণ্ড পাৰ্টটো আপোনালোকলৈ আগবঢ়াই দিম। গতিকে আহকচোন এতিয়া আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, তলৰ কোনটো অসমৰ জনগোষ্ঠী টাই জনগোষ্ঠীৰ লোক নহয়? অৰ্থাৎ ইয়াত যিকেইটা জনগোষ্ঠী আপোনালোকক দিয়া আছে ইয়াৰ কোনটো জনগোষ্ঠী টাই ভাষিক বা টাই জনগোষ্ঠীৰ লোক নহয়? আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, কোচ ৰাজবংশীসকল টাই জাতীয় লোক নহয়। দ্বিতীয় প্ৰশ্ন, আহোমসকলৰ স্থানীয় পানীয়বিধৰ নাম কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, লাও বা সাজ। সাজ হৈছে আহোমসকলৰ পৰম্পৰাগত পানীয়। পৰৱৰ্তী প্ৰশ্ন, চকলঙৰ উপৰিও আৰু কোনটো পদ্ধতিৰে আহোমসকলে বিবাহ কাৰ্য কৰে? আৰু এই প্ৰশ্নটোৰ যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, দেওবান পদ্ধতিৰে। অৰ্থাৎ চকলং পদ্ধতি আৰু দেওবান পদ্ধতি এই দুয়োটা পদ্ধতিৰে আহোমসকলৰ বিবাহ কাৰ্য সম্পন্ন হয়। আজিৰ চতুৰ্থ প্ৰশ্ন, অসমৰ কোনটো অঞ্চলক নৃতত্ত্ববিদসকলে নৃতত্ত্বৰ বাগিচা বুলি অভিহিত কৰিছে? আৰু এই প্ৰশ্নটোৰ যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ, বৰাক উপত্যকা। অৰ্থাৎ বৰাক উপত্যকাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে একেলগে বাস কৰি আহিছে বাবে এই অঞ্চলটোক নৃতত্ত্বৰ বাগিচা বুলি অভিহিত কৰা হৈছে। আজিৰ পঞ্চম প্ৰশ্ন, অসমৰ কাৰ্বিসকলক তলৰ কোনগৰাকী ব্যক্তিয়ে অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ গ, বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বিসকলক কলম্বাছৰ লগত তুলনা কৰিছে। আজিৰ ষষ্ঠ প্ৰশ্ন, চৈহংথৰ পহ, চৈক, পেখঞ্জাৰী আদি কাৰ্বি লোকসকলৰ প্ৰধানত কি হয়? আৰু এই প্ৰশ্নটোৰ যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, সাজপাৰ। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে সুকীয়া সুকীয়া সাজপাৰ, পৰম্পৰাগত বাদ্যযন্ত্ৰ আৰু তেওঁলোকৰ পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে। গতিকে এইসমূহৰ পৰা অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ইয়াৰ পৰা প্ৰশ্ন প্ৰায় অহা দেখিবলৈ পোৱা যায়। আজিৰ পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো কাৰ্বি লোকসকলৰ এটা ফৈদ নহয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, গাম। অসমৰ কাৰ্বি জনগোষ্ঠীসমূহৰ মুঠ 5টা ফৈদ আছে। সেই 5টা ফৈদ হৈছে টিমুং, তেৰণ, তেৰাং, ইংহী আৰু ইংটি। আজিৰ পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন ঠাইত প্ৰতি বছৰে 15 পৰা 19 জানুৱাৰীলৈ কাৰ্বি যুৱ মহোৎসৱ পালন কৰা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, তাৰালাংচু ডিফু। অৰ্থাৎ ডিফুৰ তাৰালাংচু চহৰত প্ৰতি বছৰে জানুৱাৰী মাহৰ 15 পৰা 19 তাৰিখলৈ এই কাৰ্বি যুৱ মহোৎসৱ উলহ মালহেৰে অনুষ্ঠিত হৈ আহিছে। আজিৰ পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন ব্যক্তিক ভাৰতীয় ভাষাসমূহৰ জনক হিচাপে আখ্যা দিয়া হয়? আৰু এই প্ৰশ্নটোৰ যিকেইটা অপশ্যন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, জৰ্জ আব্ৰাহাম গিয়েৰছন। আজিৰ দশম প্ৰশ্ন, আজান ফকীৰৰ অন্য নামটো কি? আৰু এই প্ৰশ্নটো প্ৰায় আমাৰ পৰীক্ষাসমূহত আহি থকা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ, চাহ মিলান। অসমৰ সাহিত্য সংস্কৃতিলৈ আজান ফকীৰৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। একাদশ প্ৰশ্ন, ধামাখ্ৰাম কোনটো জনগোষ্ঠীৰ এবিধ লোকবাদ্য? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ, গাৰোসকলৰ এইটো এটা পৰম্পৰাগত লোকবাদ্য। অসমীয়া বিহু ঢোলৰ সৈতে ইয়াৰ সাদৃশ্য থকা দেখিবলৈ পোৱা যায়। আজিৰ পৰৱৰ্তী প্ৰশ্ন, চুতীয়াসকলে তলৰ কোনগৰাকী দেৱীক পূজা অৰ্চনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ, তামেশ্বৰী গোসানীক। ত্ৰয়োদশ প্ৰশ্ন, ডিমাছাসকলে বিচুডিমা উৎসৱ কোন মাহত পালন কৰে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, জানুৱাৰী মাহত। প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ শেষৰ ভাগলৈ এই উৎসৱ পালন কৰা হয়। চতুৰ্দশ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম অধিবাসী বুলি তলৰ কোনটো জনগোষ্ঠীক অভিহিত কৰা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন নম্বৰ গ কলিতাসকল, অৰ্থাৎ নৃতত্ববিদসকলে বা ভাষাবিদসকলে কলিতাসকলকেই প্ৰথম অসমৰ অধিবাসী বুলি অভিহিত কৰিব খোজে। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনগৰাকী ব্যক্তি কাৰ্বিসকলৰ প্ৰথমগৰাকী স্নাতক? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ চেমচন সিং ইংতি। ইংতিদেৱক কাৰ্বি ভাষা সংস্কৃতিৰ জনক হিচাপেও অভিহিত কৰিব পাৰি। পৰৱৰ্তী প্ৰশ্ন, তিৱাসকলৰ পৰম্পৰাগত পানীয় বিধৰ নাম কি? আৰু এই প্ৰশ্নটো প্ৰায় পৰীক্ষাসমূহত অহা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক জু। প্ৰতিটো জনগোষ্ঠীৰে পৰম্পৰাগত পানীয় আৰু পৰম্পৰাগত তেওঁলোকৰ সাজপাৰ আছে, গতিকে সেইসমূহৰ নামসমূহ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন, দিবঙীয়া, টেঙাপনীয়া, বৰগঞা, পাতৰগঞা তলৰ কোনটো জনজাতিৰ প্ৰধান চাৰিটা খেল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ দেউৰীসকলৰ। খেল বুলি ক'লে আমি এখন সমাজৰ বা দেউৰী সমাজখনৰ যিসমূহ লোক আছে তেওঁলোকৰ বেলেগ বেলেগ গোটত বিভক্ত কৰা একোটা গোট বুলি আমি ধৰিব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন, দেউৰীসকলৰ প্ৰধান উপাস্য দেৱতাগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ কুন্দি মামা। প্ৰশ্নটোৰ প্ৰথম অপশ্যনত থকা দৈপল মিচিংসকলৰ উপাস্য দেৱতা আৰু 4 নম্বৰ অপশ্যনত থকা লেংডন আহোমসকলৰ উপাস্য দেৱতা হিচাপে জনা যায়। আজিৰ এই চিৰিজটোৰ 19 সংখ্যক প্ৰশ্নটো হৈছে ভীমবৰ দেউৰীক কোনে জননেতা হিচাপে আখ্যা প্ৰদান কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ গোপীনাথ বৰদলৈ। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অৰ্থাৎ সেই সময়ৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ভীমবৰ দেউৰীক অসমৰ এজন জননেতা হিচাপে আখ্যা প্ৰদান কৰিছিল। আজি পৰৱৰ্তী প্ৰশ্ন তথা শেষৰটো প্ৰশ্ন হৈছে 1933 চনত কোনজন ব্যক্তি অসম ট্ৰাইবেল লীগ গঠনৰ সৈতে জড়িত আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। লগতে এই প্ৰশ্নসমূহ যদি আপোনালোকৰ বাবে উপযোগী হৈছে বা আপোনালোকে পৰীক্ষাসমূহৰ বাবে খুব গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, যিহেতু ইয়াৰ পৰৱৰ্তী পাৰ্টটো ৰেডি কৰি ৰখা হৈছে। যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হয় তেতিয়াহ'লে পৰৱৰ্তী পাৰ্টটো মোকলাই দিয়া হ'ব। আজিৰ ভিডিঅ'ত ইমানেই আছিল, ধন্যবাদ।